মামা মামা মাহত ক'ত গুচি গ'ল মামা মা দেউতা নাকান্দিবা মাজনী নাকান্দিবা তোমাৰ মা দেউতা ভগৱানৰ ওচৰত গৈছে ভগৱানৰ ওচৰৰ পৰা তোমাক সদায় চাই থাকিব নহয় নাকান্দিবা মাজনী হ'ব দিয়া মাজনী ইমানকে কান্দি থাকিব নালাগে দিয়া আমি আছো নহয় গাঁৱৰ মানুহবোৰে দেখিনো কি ভাবিব বোলে মোমায়েক মামীয়েক ঘাল থাকোঁতে ইমানকে কান্দি আছে নাকান্দিবা হ'ব আৰু দিয়া হ'ল আৰু ভগৱানৰ লীলা আৰু কিনো কৰিবা তুমি এতিয়া সৰু ছোৱালী এইবোৰ বুজি নোপোৱা নহয় ব'লা আমি আছো নহয় কান্দি নাথাকিবা ব'লা ব'লা ঘৰত যাওঁ ব'লা এতিয়া হেই ব'লক আকৌ ইয়াতে ৰৈ থাকিব নি ইমান সময় ব'লক ঘৰলৈ যাওঁ ঘৰলৈ মানে বা ভিনদেউহঁতৰ ঘৰলৈ যাওঁ আকৌ আমি গাঁৱৰ পৰা আহিছোঁ আকৌ বা ভিনদেউহঁতৰ ঘৰত থাকিম বুলি এতিয়া মৰিলে ভালেই হ'ল হয়নে নহয় ব'লক আকৌ সোনকালে ঘৰটো চাওঁগৈ মোৰ ঘৰটোলৈ যাবলৈ আকৌ বৰ মন গৈ আছে জানেনে তাইক লওক আকৌ তাই খালি কান্দি আছে মানুহসোপা পিছৰ পৰা চাই আছে হ'ব আৰু দিয়ক তাইক লওক ব'লক ঘৰত যাওঁ সিহঁতক একেবাৰে ইমান বেছি দেখাই আছে আপুনি নহয় ইমানকৈ কান্দি কুটি দেখাব লাগে নে ৰাম একে মৰমৰ বাইকহাল মৰোতে বাইকজনীহাল মৰোতে তেওঁ যে কান্দি কান্দি ক'বই নোৱাৰা হ'ল ব'লক সোনকালে যাওঁ ইয়াৰ পৰা নে একেবাৰে জুই শেষ হোৱাৰ পিছতহে যাব মানে হা তাইক লগ ব'লক ঘৰত যাওঁ সিহঁতক কি যে মানে নহয় হ'ব আৰু দিয়ক আৰু কিমান এক্টিং কৰে কান্দি কান্দি হেৰা তুমি এইবোৰ কি কথা কৈছা বাৰু মোৰ বা ভিনদেউ ঢুকাইছে আৰু মই জানো নাকান্দাকে থাকিব পাৰোঁ কোৱাচোন মোৰ জানো দুখ নালাগিব মই এক্টিং কৰা নাই অ' সঁচাকৈ দুখ লাগিছেচোন কিবা মাজনীয়ে চোৱাচোন কেনেকৈ কান্দি আছে তাই জানো ভাবিছিলে বা আমিয়ে জানো ভাবিছিলোঁ বা ভিনদেউহঁত তেনেকৈ যে যাওঁতে গাড়ীত এক্সিডেণ্ট হ'ব বুলি চোৱাচোন কি হৈ গ'ল সঁচাকৈ বেয়া লাগিছে অ' বা ভিনদেউহঁতে মোক বহুত মৰম কৰিছিলে এতিয়া হঠাতে নোহোৱা হৈ গ'ল চোৱাচোন বাৰু মাজনীয়ে কিমান কান্দি আছে একেবাৰে হ'ব হ'ব থওক বৰ বেছি দেখাব নালাগে হা আমি কিমান ভাল পাইছোঁ বায়েৰে ভিনীয়েৰেহে মৰাৰ কাৰণে এতিয়া আকৌ এক্টিং কৰিবলৈ আহিছে সিহঁতৰ ঘৰটো ল'ম বুলি আহিছোঁ গাঁৱৰ পৰা এতিয়া তাইক লওক তাইক বুজাওক ঘৰলৈ লৈ ব'লক হ'ল আৰু দিয়ক ইমান এক্টিং কৰি থাকিব নালাগে আৰু কান্দি কান্দি একেবাৰে যেন বায়েক ভিনীয়েকক আকৌ জীয়াই তুলিব ব'লক ঘৰত যাওঁ ব'লক তাইক লওক অ' ভগৱান বাপৰে বাপ ইমান ডাঙৰ ঘৰ ইমান ভাল লাগিছে ঘৰটো হেৰি মোৰ কিন্তু ঘৰটো বহুত পচন্দ হৈছে দেই এইটো আজিৰ পৰা আমাৰ ঘৰ হয়নে আমি ইয়াতে থাকিম দেই আৰু গাঁও চাওঁলৈ নাযাওঁ আৰু সেই গাঁৱৰ সেই লেতেৰা পৰিৱেশত আৰু কিন্তু নাথাকোঁ ইয়াতে থাকিম এনেওতো মাজনী অকলে থাকিব হয় তাইকনো কোনে চোৱা চিতা কৰিব ইমান সৰু ছোৱালী আমিয়ে তাইক চোৱা চিতা কৰিম আৰু ইয়াতে থাকিম হ'বনে হেৰি মই কিন্তু ইয়াৰ পৰা নাযাওঁ আৰু শুনিছেনে নাই হেই ৰ'বাচোন কিনো কথাবোৰ কৈ আছা তুমি ইয়াতে থাকিবা দিয়া মই কৈছোঁ দেখোন বা ভিনদেউ নোহোৱাৰ পৰাতো মাজনীক চাবই লাগিব আমিতো ইয়াতে থাকিবই লাগিব ইয়াতে থাকিম কিন্তু চোৱাচোন মাজনীলে তাই কিমান কান্দি আছে বা ভিনদেউৰ ফটোখন দেখি ফটোকেইখন চাই চাই কিমান কান্দি আছে চোৱাচোন তোমাৰনো অকণো বেয়া লগা নাইনে খালি ঘৰ দুৱাৰতে লাগি আছা হ'ব গাঁৱলৈতো এনেও নাযাওঁ ন মাজনীক এৰি থৈনো ক'ত গাঁৱত যাম ইয়াত থাকিম বুলিয়েতো আহিছোঁ ইয়াতে থাকিবা হ'লনে আৰু এইবোৰ কথা কৈ নাথাকিবাচোন এতিয়া তাইৰ মনত কি ভাবিব সৰু ছোৱালী যদিওতো অলপ হ'লেও বুজি পাই যায় যাওক যাওক আপুনি নিজে মৰম কৰক গৈ আপোনাৰ মৰমৰ ভাগিনীয়েকক একেবাৰে মূৰৰ ওপৰত তুলি লওক গৈ যাওক মই কি কৰিব লাগে মাক বাপেকক কি মই মাৰিছোঁ নেকি কথা ক'বলৈ আহিছে যাওক আকৌ আপুনি নিজে মৰম কৰক গৈ মইতো ঘৰটো চাওঁ ইমান ডাঙৰ ঘৰ দেখিছোঁ কিমান ভাল লাগিছে মইহে জানো যাওক আপুনি মৰম কৰক গৈ কান্দি আছে ভুলাওক গৈ আকৌ ভাগিনীয়েকক মাজনী অ' মাজনী মাজনী কান্দি নাথাকিবিচোন মামা অ' মামা মা পাপাহঁতনো ক'ত গুচি গ'ল মোক এৰি থৈ মা পাপাহঁতৰ অবিহনে মই এতিয়া কেনেকৈ থাকিম কোৱাচোন ভগৱানে বাৰু তেওঁলোকক কিয় লৈ গুচি গ'ল মোৰ ওচৰৰ পৰা মোৰ বৰকৈ মনত পৰিছে মামা তেওঁলোকলৈ কেতিয়া আহিবনো তেওঁলোক মাজনী তই চিন্তা নকৰিবিচোন তই চিন্তা নকৰিবি মাজনী আমি আছোঁ নহয় আমি তোৰ মামা মামী নহয় জানো আমি তোক চাম আমি তোক চাম তই চিন্তা নকৰিবি মা দেউতাহঁত ভগৱানৰ ওচৰত গৈছে ভগৱানৰ ওচৰৰ পৰা চাই থাকিব হাও তোৰ ওচৰত আহিব নহয় আহিব দে তই চিন্তা নকৰিবি এতিয়া আমি তোক ডাঙৰ কৰিম নহয় তোক আমি চাম তই আমাৰ লগত থাকিবি মাজনী কান্দি নাথাকিবিচোন এনেকৈ তই কান্দি থাকিলে মা দেউতাহঁতেও শান্তি নাপাব নহয় তাত থাকি গম পাইছ
হ'ব দিয়ক একেবাৰে ইমানকে তাইক বুজাই থাকিব লাগেনে মাজনী যা ভিতৰত যা হ'ল আৰু কানাকুটা কৰি নাথাকিবি আমি আছো নহয় আমি তোক চামতো তই এনেই কানাকুটাখন কৰি মানুহক শুনাই নাথাকিবিচোন হ'ল আৰু দে আমি তোক মৰম নকৰিম নেকি কিবা আমি আজিৰ পৰা তোৰ লগতে ইয়াতে থাকিম নহয় তই চিন্তা নকৰিবি দে যা ভিতৰলৈ যা হাত মুখকেইটা ধুই লগৈ মই কিবা এটা বনাওঁ খাই ল'বি দুইটাই হেৰি আপুনিও যাওক হাত মুখকেইটা ধুই লগৈ হ'ল আৰু যাওক ইমান একেটা কথাতে লাগি থাকিব নালাগে আৰু যি হ'ল আৰু সেইটো ভাবি থাকিলে কান্দি থাকিলে কিবা লাভ হ'ব জানো মাজনী মামীয়াৰে ঠিকে কৈছে ব'ল হাত মুখকেইটা ধুই লগৈ অলপ ৰেষ্ট ল'বি ব'ল কিবা এটা খাই কৰি নহ'বা এনেকৈ কান্দি কুটি থাকিলে তই পিছত বেমাৰত পৰিবি গম পাইছনে ব'ল ভিতৰলৈ যাওঁ ব'ল হোৱা কথা হৈ গ'ল আৰু এইবিলাক কথা ভাবি থাকিলে কষ্ট পাবি তই মাহঁত আহিব দে কেইদিনমান ভগৱানৰ ওচৰত থাকিব দেচোন ব'ল ভিতৰলৈ ব'ল এতিয়া মামী তোমালোকে ঠিকে কৈছা মই এনেকৈ কান্দি কুটি থাকিলে মাহঁতে কষ্টহে পাব ন আগতেও মোক কান্দিব নিদিয়ে নহয় মই কান্দিলে মা পাপাহঁতে বহুত কষ্ট পায় সঁচাকে এতিয়াও চাগে মই কান্দি থকাৰ কাৰণে মাহঁতে অশান্তি পাইছে তোমালোকে ঠিকে কৈছা মই আৰু নাকান্দো মাহঁতে য'ত ফুৰিব গৈছে ভালকৈ থাকক তোমালোক মোৰ লগত থাকিবা আমি থাকিম নহয় আমি থাকিম মাজনী আমি সদায় তোৰ লগতে থাকিম দে ইয়াতে থাকিম নহয় থাকিম দে যা ভিতৰত যা হ'ব দে মাজনী যা তই এতিয়া ভিতৰত যা আমি সদায় থাকিম দে তোৰ লগত যা হাত মুখকেইটা ধুই লগৈ যা মাজনী হেৰি আপুনি হ'লে বৰ বেছি কৰি আছে দেই ইমানকে আপোনাৰ দুখ লাগিল নে একেবাৰে গোটেইটো কান্দি কুটি ক'বই নোৱাৰে হ'ব দিয়ক আৰু ইমান দুখ কৰি থাকিব নালাগে বলক ভিতৰত বলক একেবাৰে তেওঁ দুখেই লাগিলে বলক ভিতৰত বলক হ'ব দিয়া একেবাৰে তোমাৰ খঙে উঠিলে নেকি অলপ চলপ এক্টিং কৰিবই লাগিব ৰ'বা তাইৰ ওচৰত তাইকে ইমান সৰু নহয় অলপতো জানা বুজা অলপ এক্টিং নকৰিলে হ'ব জানো পিছত মানুহক কৈ দিয়ে যদি মানুহে পিছত বেলেগ মানুহ গোটাব কোনো নাই যেতিয়া পিছত গম পাবা ঘৰৰ পৰা উলিয়াই দিব ৰাইজে মিলি বুজিছা সেইকাৰণে অলপ চলপ এক্টিং কৰিবই লাগিব আৰু একেবাৰে ব'লা ইমান খং চং নকৰিবাচোন কিমান ডাঙৰ ঘৰ দিছোঁ তোমাক দেখিছা ব'লা ভিতৰত ব'লা কিবা এটা বনোৱা গৈ ব'লা বহুত ভোক লাগিছে মহাৰাণী মানে কান্দি হোৱাই নাই ইয়াত আহি বহি কান্দি আছেহি মহাৰাণী কাম বন নাই নেকি একো বহি খালি কান্দিয়ে থাকিবি আৰু একো কাম নকৰ উঠ কান্দি থাকিবলৈ আহিছে খালি তাই কান্দি বহি ৰুমত সোমাই থাকিব আৰু তাইক চাহ ভাত যোগাৰ ধৰি থাকিবলৈ মই তাইৰ চাকৰ আহিছো যেন নাম বিচনাৰ পৰা নাম বল পাকঘৰত কাম কৰগৈ তাই এতিয়া বহি কান্দি থাকিবলৈ আহিছে কাম চুৰ কৰবাৰ বল নাম মামী মামী তুমি এনেকৈ কথা কৈছা যে মোক আৰু কেনেকৈ ক'ব লাগে মহাৰাণী আৰু কেনেকৈ ক'ব লাগে তোৰ জানো আমি চাকৰ আহিছো আমাক চাকৰ বুলি ভাবিছ তোক কৰি মেলি খুৱাবলৈ তই কাম কৰিবই লাগিব কাম নকৰিলে হ'ব নেকি আমি তোৰ মাৰ বাপেৰে নহয় এতিয়া তোৰ মামাৰ মামীয়েৰে হয় বুজিলি কামটো কৰিবই লাগিব সেইকাৰণে এতিয়া ৰুমত বহি সোমাই কান্দি থাকিলে নহ'ব বল মোৰ লগত বল কাম কৰিব লাগিব ঘৰ সাৰগৈ ঘৰ চাফা কৰগৈ পাকঘৰত লাগিব বাচন অলপ আছে বাচনখিনি ধুগৈ যা কথা ক'লিছ আৰু মই কাপোৰ অলপো থৈ আহিছোঁ কাপোৰখিনি ধুগৈ যা বহুত কান্দিলি আৰু এইকেইদিন কান্দিয়ে আছ দেখিছোঁ ৰুমত সোমাই খালি আৰু কাম বন নাই যা এতিয়া কাম কৰগৈ আগতে কাপোৰখিনি ধুই লগৈ যা তাৰপিছত বাচনখিনি ধুবিগৈ পাকঘৰত যা মামী তুমি এনেকৈ কিয় গালি পাৰিছা মোক মা পাপাহঁতে মোকতো কাম কৰিবই দিয়া নাছিলে মই এতিয়া ইমান সৰু ছোৱালী সেইবোৰ কাম কেনেকৈ কৰিম মামী মই কেনেকৈ কাম কৰিম কি ক'বলৈ আহিছ তই কাম কৰিব নাজান তই কি গাখীৰ খোৱা পানী কেঁচুৱা হৈ আছ এতিয়া অলপ হলেতো ডাঙৰ হলি ঘৰ সাৰিব পাৰিবি যা বাচন ধুব পাৰিবি একো নোৱাৰা নহয় শিকিব লাগিব এনেকৈ কাম নিশিকি কেতিয়া কাম শিকিবি এতিয়াতো কাম শিকিবই লাগিব কাম কৰিবই লাগিব তই যা সোনকালে যা কথা ক'বলৈ আছে তাই কাম কৰিব নোৱাৰে এতিয়া মোক মাক বুলি ভাবিছে বহাই খুৱাবলৈ যা কাম কৰগৈ কিন্তু মামী এইবোৰ কাম কৰিবলৈ আমাৰ ঘৰত কাম কৰা মানুহ আহে নহয় কাম কৰা জেঠাইজনীক মাতি দিয়াচোন জেঠাইজনী কাম কৰিবহি নহয় মামী মই কেনেকৈ কাম কৰিম ন চুপ থাক বুলি কৈছো এতিয়া তাই কাম কৰা মানুহ আনিব আহিছে কাম কৰা মানুহক তোক বাপেৰে আহি টকা দিবহি নেকি নালাগে কোনো কাম কৰা মানুহ মই নাৰাখো পঠাই দিলো চব কাম কৰা মানুহ এতিয়াৰ পৰা তই কৰিব লাগিব বুজিলি কাম কৰা মানুহ আহি পইচাখিনি কোনে দিব বা সেইটো হ'লে চিন্তা কৰা নাই আমি ক'ত পইচা পাওঁ ইমান দৰকাৰ নাই একো তই থাকোঁতে আকৌ বেলেগ কাম কৰা মানুহ ৰাখিবলৈ যা কাম কৰিব পাৰিবি যা এতিয়াৰ পৰা শিকিব লাগিব যা একদম সোনকালে কামত লাগি
মই স্কুল যাওঁ মামি মামি কথা এটা শুনিবা নেকি মোৰ জোতা লেজডাল বান্ধি দিবা নেকি মামি মই মানে লেজডাল সদায় বান্ধিব নাজানো আগতে মায়ে বান্ধি দিয়ে এতিয়া তুমি বান্ধি দিবা নেকি মামি কি কি কৈছ তই ক'ত যাও তই স্কুল যাও তোক কোনে পঢ়াব এতিয়া হা তোক কোনে পঢ়াব যা কাপোৰ খুলগৈ একো তই স্কুল পঢ়ি ডাঙৰ মানুহ হ'ব নালাগে কৈছো নহয় আজিৰ পৰা স্কুল বন্ধ গম পাইছ তোৰ পঢ়া শুনা বন্ধ স্কুল যাব নোৱাৰো আৰু তাইক মই লেজ বান্ধি দিব লাগে জোতাৰ কথা ক'বলৈ আহিছে যা কামত লাগগৈ কাপোৰ খুলগৈ স্কুল যাব আহিছে তাই মোক নুসুধাকে স্কুল যাব ওলাইছে একে পিটন পোৱা নাইতো পিটন দিম কিন্তু মোক চিনি পোৱা নাই এই ঠাণ্ডাত মই কাম কৰিম হা তই স্কুলত ঘূৰি ফুৰিবি আৰু এই ঠাণ্ডাত মই কাম কৰিম যা ঘৰৰ কাম কৰগৈ একো স্কুল পঢ়ি ফালিব নালাগে তই কিন্তু মামি মই স্কুল নপঢ়িলে মই ডাঙৰ মানুহ কেনেকৈ হ'ম মা পাপাহঁতৰ সপোন আছিল মই ডক্তৰ হোৱা আৰু মই যদি স্কুল নপঢ়ো মই ডক্তৰ কেনেকৈ হ'ম মামি মোক স্কুল যাবলৈ দিয়া মামি মোক পঢ়িবলৈ দিয়া মোৰ পঢ়িবলৈ বহুত ভাল লাগে মই স্কুল যাম মামি মই ডক্তৰ হ'বই লাগিব মোক স্কুললৈ যোৱাত বাধা নিদিবা মামি মই স্কুলৰ পৰা আহি পেলাই মই চব কাম কৰিম মামি মোক স্কুল যাবলৈ দিয়া মাহঁতে কৈছিলে স্কুল গ'লেহে বোলে ডাঙৰ মানুহ হ'ব পাৰে ভাল মানুহ হ'ব পাৰে স্কুল নগ'লে মানুহ বেয়া হয় ডাঙৰ নহয় মই ডাঙৰ হ'ব বিচাৰোঁ মামি মোক স্কুল যাবলৈ দিয়া না ঐ চুপ থাক বুলি কৈছে নাই হা মোৰ লগত চুপ দি মাৰি থাকিবি নেকি তই এতিয়া ঘৰ যাব বুলি কৈছে নোৱাৰ যা কাপোৰ খুলগৈ যা পাকঘৰত লাগগৈ কাম কৰগৈ স্কুল যায় তাই ডাঙৰ মানুহ হয় ৰাম হ'ব যা তই স্কুল নগ'লেও ডাঙৰ হবি যা ফালিব নালাগে যা নহ'ব মই পিটন দিবলৈ কিন্তু আগবাঢ়ি যাম দেই কৈ দিছোঁ তোক মই পিটন দিম আৰু চাই আছোঁ তোৰ টালি ভালি যা সোনকালে যা কামত লাগগৈ একো স্কুল যোৱা নাম নল'বি আৰু কৈ দিছোঁ এই কিতাপ পত্ৰ চব মই জ্বলাই দিম তোৰ কৈ দিছোঁ মামি একো মামি নহয় যা বুলি কৈছোঁ যা ভালে কি কৰি আছে তাই কথা শুনা নাই চাচোন এই পিটন দিবই লাগিব নেকি হে তই গলি না ভিতৰলৈ যা আমাৰ কাৰণে চাহ বনাগৈ যা আৰু এনেকৈ 10টা বছৰ পাৰ হৈ গ'ল এই 10টা বছৰত মামায়েক মামীয়েকে ভাগিনীকজনীক বৰ কষ্ট দিলে স্কুলো যাব নিদিলে স্কুললৈ পঢ়িবলৈ নপঠালেই তাই স্কুল নোযোৱাকৈ ডাঙৰ হৈ গ'ল আৰু তাই এতিয়া গাভৰু হ'ল তাই বহুত কষ্ট কৰি মোমায়েক মামীয়েকৰ লগত জীৱনটো কটাইছে আৰু এতিয়া স্কুল যাবলৈও ইচ্ছা আছিলে কিন্তু তাই স্কুল পঢ়িব নোৱাৰিলে তাৰপিছত তাই এতিয়া বিয়াৰ কাৰণে বয়স হৈ গ'ল ডাঙৰ হ'ল সেইবাবে মামীয়েকে তাইক বিয়া দিবলৈ কাৰণে যুঁজাৰ কৰিলে তেতিয়াহে গোটেই সম্পত্তিবোৰ সিহঁতৰ নামত হৈ যাব ভাগিনীয়েকক বিয়া দি গোটেই সম্পত্তিবোৰ সিহঁতৰ নামত কৰি ল'বৰ কাৰণে মামীয়েকে সদায় মোমায়েকক লাগি থাকে আৰু তাৰপিছত এদিনাখন এই মানে এতিয়ালৈকে বাচনখিনি ধোৱাই নাই ক'ত মৰি আছেগৈ মানে নে উঠাই নাই হা খালি বিচনাখন পালে তাইক আৰু একো নালাগে মহাৰাণী ঐ মহাৰাণী ক'ত আছ তই কি হ'ব মানে অতখিনি বাচন থৈ গ'লো এতিয়ালৈকে ধোৱা নাই ঐ মহাৰাণী ক'ত আছ তই ভালে পাকঘৰত আহ মামী মাতিছিলে কি হ'লনো মামী কি হ'লনো মাৰিব আহিছ হা কি হ'ল মাৰিব আহিছ তই এতিয়ালৈকে বাচনখিনি ধোৱা নাই কি কৰি আছিলি শুই আছিলি মানে হা খালি শুইয়ে থাকিব জানো হা বাচনখিনি তেতিয়াই থৈ গ'লো এতিয়ালৈকে ধোৱা নাই যে নহয় মানে মামী মই শুই থকা নাই নহয় ক'তনো শুই আছোঁ মই ঘৰহে ঝাৰু দি আছিলোঁ ঘৰ সাৰি আছিলোঁ মামী মই ভাবিছোঁ ঘৰ চৰ সাৰি কৰিলে একেবাৰে বাচনখিনি ধুম আৰু মামী সেইবাবেহে অলপ দেৰি হৈছে মই ধুম নহয় মই শুই থকা নাই অ' মামী মহাৰাণী একেবাৰে কামেই কৰি থাকে তাই এনি টাইম কথা শুনা তাই কাম ফালি থাকে একেবাৰে ঘৰৰ এইকেইটা কাম কৰোঁতে তাই গোটেইজনী ভাগৰে জিগৰে দেখা নাই বাচন ধু সোনকালে আৰু বাচন ধুই আমাৰ কাৰণে সোনকালে কিবা এটা বনা ভালকৈ কিবা এটা বনা মোৰ লগৰ ফ্ৰেণ্ড কেইজনীমান আহিব সোনকালে কিবা এটা চাহৰ লগত খোৱা নাস্তা বনা গম পাইছা নাই হ'ব মামী মই বনাই আছোঁ ৰ'ব কি হ'ল মানে ইমান চিঞৰি বাখৰি আহিছে যে কি খবৰ আনিছেনো ইমান বাহিৰৰ পৰা চিঞৰি আহিছে ভাল খবৰ আনিছোঁ কাৰণেতো চিঞৰি আহিছোঁ আকৌ যিটোহে খবৰ আনিছোঁ তুমি শুনিলে পাগল হৈ যাবা বুজিছা কি এনেকুৱা কি খবৰ আনিছেনো আপুনি অতদিনেতো সেইজনীৰ কাৰণে ল'ৰা এটা চাব নোৱাৰিলে হা কনাই কোজাই যিকোনো হ'লেও ল'ৰা এটা বোলো আনক সোনকালে বিয়াখন দি অজৰাই দিওঁ হা ঘৰৰ সম্পত্তিবোৰ আমাৰ নামত লিখি লওঁ নাই অতদিনে কৈ নোৱাৰিলোঁ আৰু ল'ৰা এটা ঠিক কৰিব নোৱাৰিলে এতিয়ানো কি খবৰডাল আনিছে আপুনি
সেইটোৱে খবৰ বুজিছা, সেইটোৱে খবৰ। ভাল ল'ৰা এটা পাইছোঁ তাইৰ কাৰণে। ধনী মানুহৰ ঘৰৰ ল'ৰা জানানে? কি সঁচাকে ল'ৰা পাইছে তাইৰ কাৰণে? সঁচাকে ভগৱান ধন্যবাদ দেই। কিন্তু ধনী মানুহৰ ঘৰৰ ল'ৰা, ধনী মানুহৰ ঘৰৰ ল'ৰাটোহে পালেগৈ আৰু কনা কোজা দুখীয়া ঘৰৰ ল'ৰা এটা চাব নোৱাৰিলে। আৰু তাইকনো ধনী ঘৰৰ ল'ৰাটোৱে পচন্দ কৰিবনে? এনেওতো যিমানবোৰ ধনী ঘৰৰ ল'ৰা আহিছিলে গোটেইবোৰেচোন পঢ়া শুনা নাই কাৰণে কেঞ্চেল কৰি কৰি থৈ গুচি যায়। এইবাৰো চাগে কেঞ্চেলেই হ'ব, গম পাইছেনে? সেই ৰ'বা, সেইকাৰণেতো ল'ৰা বিচাৰি নাপাওঁ আকৌ। তাই পঢ়া শুনা নাই কাৰণে চবেই কেঞ্চেল কৰি কৰি থৈ যায়। আজিকালি দুখীয়া ঘৰৰ ল'ৰাটোও পঢ়া শুনা বিচাৰে ছোৱালীজনী। আৰু সেইবাবে মই বুদ্ধি এটা পাঙি আহিছোঁ বুজিছা। এই ল'ৰাটো আহিলে তাই পঢ়া শুনা আছে বুলি ক'ম বুজিছা। ক'তনো সিহঁতে আৰু ডকুমেণ্ট চাই থাকিব, কাগজ পাতি চাওঁ বুলি ক'ব, হয়নে নহয়? কৈ থৈ দিম আৰু পঢ়া শুনা বুলি বহুত MA কৰি থৈছে বুলি কৈ দিম আৰু। তাই কিবা কাগজ চাওঁ বুলি ক'ব নেকি সিহঁতে? বিয়াৰ পিছত যি হয় দেখা যাব, সেইটো তাইৰ কপাল। তাইক মাৰে পিতে যি কৰে কৰিব মিছা কথা কোৱাৰ কাৰণে। সেইটো আমাৰ প্ৰব্লেম নহয় নহয়। আমাক খালি তাইক উলিয়াই দিব পাৰিলেই হ'ল, হয়নে নহয়? আমাৰ সেইটোহে কথা। সেইকাৰণে মই ভাবিছোঁ তুমি সেইটো কৰিবা, তাইকো শিকাই বুজাই থ'বা, একো যাতে সঁচা কথা নকয়। কি কিন্তু তাই যদি কৈ দিয়ে সঁচা কথা? হে নকয় অ', তাই নকয়। এনেই গোটেই জীৱনটো ভয় খাই খাই তাই কটাই আছে। তুমি যিহে অত্যাচাৰ কৰা তাইক, নকয় দিয়া। আৰু এতিয়া অলপমান কথা শিকাই বুজাই দিবা, অলপ ভয় খুৱাই দিবা, যাতে তাই একো সঁচা কথা নকয়, বুজিলা? সেইখিনি তোমাৰ দায়িত্ব আৰু তুমি যি কৰা তোমাৰ দায়িত্ব। খালি বিয়াখন হ'ব লাগে বুজিছা। তুমিয়েতো কৈ আছিলা ল'ৰা এটা লাগে, ল'ৰা এটা আনিব লাগে, ল'ৰা এটা আনিব লাগে। এতিয়া আনি দিছোঁ, কেনেকৈ কি মেনেজ কৰা তুমি নিজে কৰা আৰু, মই আৰু ভাবিব নোৱাৰোঁ। আৰু সিহঁতে যদি তাইক কিবা সোধে তুমি কথাবোৰ কাটি লৈ গুচি যাবা। তাইক একো সঁচা কথা ক'বলৈ নিদিবা আকৌ। বাৰু হ'ব দিয়ক, মই বুজি পালোঁ। মই কি কৰিব লাগে মই বুজি পাই গ'লোঁ। এইখন বিয়া হোৱাটো খাটাং। তাইক মই মিছা কথা ক'বলৈ শিকাই দিম, আৰু যদি নকয় মই নিজে কাটি কুটি লৈ যাম আৰু। বিয়াৰ পিছত যি কৰে কৰিব ন। হ'ব, মই তাইক কথাখিনি বুজাওঁগৈ। হেৰা বুজাওঁগৈ নহয়, আজিয়ে আহিব বুজিছা। মানে অলপ পিছতে পাবহি। এতিয়া তুমি কি মেনেজ কৰা এইকণ সময়তে কৰা, আৰু 2 ঘণ্টামানৰ ভিতৰতে পাবহি, বুজিলা? কি আজি আহিব? আজি মাতি থৈ আহিব লাগেনে বাৰু? কিয়, কি হ'ল? তুমিয়েচোন বেছি উৎপাত কৰি আছিলা বিয়াৰ কাৰণে, সেইবাবে ময়ো উৎপাত কৰি দিলোঁ আৰু আজিয়ে মাতি থৈ আহিলোঁ বাপেকে। সেইটো হয় বাৰু। সোনকালে তাইক উলিয়াই দিব পাৰিলেহে শান্তি আৰু। গোটেই মাটি সম্পত্তি আমাৰ হৈ যাব আৰু তেতিয়া। বাৰু হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। মই তাইক বুজাওঁগৈ ৰ'ব, সকলোবোৰ মেনেজ হৈ যাব দিয়ক 2 ঘণ্টাত। ঠিক আছে, যোৱা যোৱা, কি ৰেডি কৰাগৈ। অঁ আগতে মই তাইক ৰেডি কৰোঁগৈ ৰ'ব। আপুনিও যাওক, দোকানৰ পৰা মিঠাই চিঠাই অলপ লৈ আহকগৈ। অঁ ঠিক আছে ঠিক আছে। আপোনালোক আহিলে যে ভাল লাগিছে। খাওকচোন, খাওক, মিঠাই খাওক। এয়া চব আমাৰ ছোৱালীজনীয়ে বনাইছে। তাই এইবোৰ চব বনাবলৈ জানে নহয়। তাই চব ঘৰৰ কাম কৰে। তাকে আমাৰ কিন্তু ছোৱালী পচন্দ হৈছে দেই। পিছে মাজনী, তুমি ঘৰৰ কাম সকলো কৰা ন? আৰু পঢ়া শুনা কিমান পঢ়িলা? তাই MA পাছ কৰিলে। MA পাছ কৰি ঘৰতে আছে আৰু। চাকৰি তাকৰি আমি কৰিবলৈ দিয়া নাই। এনেই ইমান কষ্ট কিয় কৰিব লাগে বাৰু? আমি কৰি মেলি খুৱাই আছোঁ আৰু। সেইকাৰণে চাকৰি তাকৰি ধান্দা কৰিব দিয়া নাই। কিন্তু MA পাছ কৰিলে। হয় নেকি? কিন্তু ইমানখিনি পঢ়িলে যেতিয়া কিবা এটা কৰিব পাৰিলে হয়। বাৰু কিবা আশা চাশা আছিল নেকি মাজনী চাকৰি তাকৰি কৰাৰ? নাই, তাই সেইবোৰ ধান্দা নাই নহয়। আপুনিয়ে উত্তৰ দি আছে যে, তাই কথা নকয় নেকি? কয় মাজনী, নকয় কিয়? মাত নিদিয়া কিয়? কয় আকৌ, কি সুধিছে? নাই, মোৰ তেনেকুৱা একো আশা নাই। তেনেকুৱা আশা থাকিলেও তুমি আমাৰ ঘৰত পাৰিবা, বুজিছা? আমি অলপ মডাৰ্ণ টাইপৰ হয়। যদি চাকৰি তাকৰি কৰিব বিচৰা কৰিব পাৰিবা। আমাৰ এইটো সম্বন্ধ মানে আমি ৰাজি আছোঁ। আপোনালোকে কি কয়? আমিও ৰাজি আছোঁ। আমাৰ একো আপত্তি নাই। আপোনালোকে যি কয় আৰু। দিন বাৰ ঠিক কৰক আৰু তেন্তে হ'লে। তাকে বাবা, তই কি ক? তোৰ পচন্দ হৈছেনে নাই? নে ছোৱালীৰ লগত অকলে কথা পাতিবি? নাই মা, তুমি যি কোৱা আৰু। তোমাৰ পচন্দ হৈছে যেতিয়া মোৰো পচন্দ হৈছে। হ'ব দে তেন্তে। শুনিলে নহয়, আমাৰ ল'ৰাৰো কোনো আপত্তি নাই। তেন্তে হ'লে বিয়াৰ যা যোগাৰ কৰাহে বল আৰু, নহয় জানো? সোনকালে বিয়াখন পাতি পেলাওঁ আৰু ন? ডেট বাৰ চাই ঠিক ঠাক কৰাহে বল আৰু। তাকে বিয়নী হ'লো আৰু তেন্তে দেই। নিশ্চয়। খাওক, চাহ খাওকচোন, ঠাণ্ডাই হ'ল চাগে। খাওঁ। আৰু এনেকৈ কিছুদিনৰ পাছত তেওঁলোকৰ সকলোৰে আলোচনা মৰ্মে তেওঁলোকৰ দুজনৰ বিয়াখন ঠিক হ'ল আৰু ভালে কুশলে বিয়াখন পাৰ হৈ গ'ল। তাৰপিছত বোৱাৰী, যোৱাচোন, দৰ্জাত কোন আহিছে চাই আহা। মা, চাই আছো ৰ'ব। কোন আহিছে মই চাই আছো ৰ'ব। পূজা, কোন আহিছিলেনো? কোনে বেল বজাইছিলে? মানে আপোনাৰ কাৰণে কিবা কাগজ এখন আহিছে। পিয়ন এজন আহিছিলে, দি থৈ গৈছে। এইখন আপোনাৰ নামত আহিছে। মানে পিয়নে দি থৈ গৈছে, লওকচোন।
বোৱাৰী কি কাগজনো খোলাচোন খোলা তুমিয়ে পঢ়ি শুনাই দিয়া মই মানে কি হ'ল বোৱাৰী পঢ়ি শুনোৱা আকৌ তুমি পঢ়িলে একো নহয় নহয় পঢ়াচোন পঢ়া কি কাগজ আহিছে মানে মা এখন এওঁৰ নামত আহিছে আৰু মই কেনেকৈ পঢ়িম মই নপঢ়ো নেকি তেওঁৱে পঢ়ক তেওঁ এনে বেয়া পাব নহয় মা বোপা তোৰ কাগজখন বোৱাৰীয়ে পঢ়িলে তই বেয়া পাবি নেকি নাই মা কিয় বেয়া পাম তেওঁ মোৰ এতিয়া অৰ্ধাংগিনী সকলোতে তেওঁ সমান অধিকাৰ তেওঁ আকৌ মোৰ কাগজখন পঢ়িলে মই কিয় বেয়া পাম নাপাওঁ পঢ়া কি আহিছে চোৱা আকৌ খুলি সেয়া দেখিছা মই কোৱা নাই জানো বাবাই বেয়া নাপায় নহয় সকলোতে তোমাৰ এতিয়া সমান অধিকাৰ আকৌ পঢ়াচোন উলিওৱা কি কাগজ আহিছে মানে মা কি হ'ল বোৱাৰী তুমি আকৌ কিয় কান্দিছা কি হৈছে তোমাৰ মানে মা মই পঢ়া শুনা নেজানো মা মই পঢ়িব লিখিব নেজানো মামা মামীহঁতে মিছাই কৈছিলে মই মিছাই কৈছিলোঁ মা মই পঢ়া শুনা বুলি মই পঢ়া শুনা নহয় মা কি মই জানিছিলোঁ এইটো কথা অলপ দিনৰ পৰা মোৰ বহুত সন্দেহ হৈ আছিল তোমাৰ ওপৰত আৰু এতিয়া মোৰ সেই সন্দেহটো খাটাং হৈ গ'ল কাৰণ যেতিয়া পিয়নে তোমাক সাইন কৰিব দিছিলে কাগজখন দিয়াৰ সময়ত তুমি সাইন কৰা নাছিলা তুমি টিপ চহী দিছিলা আৰু তেতিয়াই মই খাটাং হৈ গ'লো তুমি যে পঢ়িব শুনিব নাজানা বুলি তুমি পিয়নক মিছা ফাঁকি দিছিলা যে তোমাৰ আঙুলিত বিষ হৈ আছে আৰু সেইবাবে চহী কৰিব নোৱাৰা আৰু টিপ চহী দিলা বোৱাৰী মই লুকাই সকলোবোৰ চাই আছিলোঁ কিন্তু মোক এটা কথা কোৱা তোমালোকে কিয় আমাক ইমান মিছা কথা ক'লা ইমান দিনে আমাক ইমান আন্ধাৰত কিয় ৰাখিলা ইমান ডাঙৰ মিছা কথা কি তোমাৰ পঢ়া শুনা নাই তুমি কিয় মিছা মাতিলা মোক ক্ষমা কৰি দিয়ক মই মিছা কোৱা নাছিলোঁ মামা মামীহঁতেহে মোক মিছা কোৱাইছিলে তেওঁলোকে মোক বিয়া দি উলিয়াই দি গোটেই মাটি সম্পত্তি তেওঁলোকৰ নামত লিখি ল'ব বিচাৰিছিলে সেইবাবে মোক মিছা কথা কোৱাই বিয়া দি পঠাইছিলে সকলোৱে বিয়া ভাঙিছিলে কাৰণ মই পঢ়া শুনা নাছিলোঁ আৰু মই পঢ়িবলৈ বহুত ভাল পাইছিলোঁ কিন্তু মামা মামীহঁতে মোক সৰুতেই পঢ়াই এৰুৱাই দিছিলে যেতিয়া মোৰ মা পাপা ঢুকাইছিলে তেতিয়াই মামা মামীহঁতে মোক আৰু স্কুল যাব নিদিলে আৰু তেনেকৈয়ে মোক মামা মামীহঁতে স্কুল যাবলৈ নিদিলে মই পঢ়িব নোৱাৰিলোঁ সেইবাবে মোৰ মা পাপাহঁতৰ সপোন আছিলে মই পঢ়ি শুনি ডক্তৰ হ'ম কিন্তু মা পাপাহঁত মোক এৰি থৈ গুচি গ'ল আৰু সেইবাবে মই পঢ়িব নোৱাৰিলোঁ মামা মামীহঁতে মোক স্কুল যাবলৈ নিদিলে গোটেই ঘৰৰ কামত লগালে মা আৰু সিদিনাখনো মোক বিয়াৰ বাবে মিছা কথা ক'ব দিছিলে যাতে আপোনালোকে বিয়াৰ বাবে মান্তি হয় আৰু মোক ঘৰৰ পৰা উলিয়াই দিব পাৰে সেইবাবে মই পঢ়িব নোৱাৰিলোঁ মা মোক ক্ষমা কৰি দিয়ক মোৰ মিছা কথা কোৱাৰ ক'বলৈ বিচৰা নাছিলোঁ মই আপোনালোকক কিন্তু মামা মামীহঁতে জোৰ কৰে কাৰণেহে মই মিছা কথা ক'বলৈ বাধ্য হৈছিলোঁ মা মোক ক্ষমা কৰি দিয়ক মা হ'ব দিয়া বোৱাৰী তোমাৰ কথাবোৰ শুনি মোৰহে বেয়া লাগিছে ঠিক আছে যি হ'ল সেইবোৰ বাদ দিয়া মই পঢ়াম এতিয়া তোমাক মই তোমাৰ পঢ়াৰ দায়িত্ব লৈছোঁ তুমি পঢ়িব লাগিব মানুহে কিমান বয়সলৈকে কিমান বুঢ়া বয়সলৈকে পঢ়ি শেষ কৰিব নোৱাৰে পঢ়িয়ে থাকে আৰু তুমিতো এতিয়া সৰু ছোৱালী তোমাক মই পঢ়াম তুমি পঢ়িবানে বোৱাৰী অঁ মা মই পঢ়িম মোৰ পঢ়িবলৈ বহুত মন আছিলে মই পঢ়িম মা বোপা মই ঠিকে কৈছোনে বোৱাৰীক পঢ়িবলৈ দিবিনে তই অঁ মা তুমি ঠিকে কৈছা তেওঁ পঢ়ক মোৰ কোনো আপত্তি নাই মা কিন্তু মা এতিয়া এইটো বয়সত মই স্কুল কেনেকৈ যাম মা মানুহে নাহাঁহিব জানো প্ৰিয়া মানুহে কোৱাটোতো কৈয়ে থাকিব মানুহক ক'বলৈ দিয়া তুমি নিজৰটো কৰা বুজিছা মানুহে যি কয় সেইবোৰক গুৰুত্ব নিদিবা তুমি আগবাঢ়ি যোৱা মই তোমাৰ লগত আছোঁ মা তোমাৰ লগত আছে বুজিলা অঁ বোৱাৰী তুমি আৰু নাকান্দিবা মই তোমাক পঢ়াম মানুহৰ কথা অকণো গুৰুত্ব নিদিবা যি কয় কৈ থাকক কিন্তু মা স্কুলত মই সৰু ল'ৰা ছোৱালীবোৰৰ লগত কেনেকৈ বহিম মা হ'ব সেইটো মই সুবিধা কৰি দিম তোমাক মায়ে ঘৰতে পঢ়াব ঠিক আছে তুমি যদি স্কুল যাবলৈ বেয়া পাইছা তোমাক মায়ে ঘৰতে পঢ়াব আৰু মই টিউশ্যন মাষ্টৰো লাগিলে লগাই দিম আৰু যদি স্কুল যাব বিচৰা যাব পাৰা আমাৰ কোনো আপত্তি নাই মই তোমাক থৈ আহিমগৈ আৰু পৰীক্ষাত যদিও ঘৰত পঢ়া তুমি পৰীক্ষাত গৈ বহিলেই হ'ল পৰীক্ষাটো দিলেই হ'ল মই চবৰে ছাৰহঁতৰ লগত কথা পাতিম ঠিক আছে হ'ব মই পঢ়িম বহুত ভাল লাগিছে মা আপোনালোক বহুত ভাল সঁচাকৈ
তেন্তে হ'লে আৰম্ভণিটো কালিৰ পৰাই হওক কালিলৈ স্কুললৈ যাবা বাবাৰ লগত এডমিশ্যনটো লৈ আহিবাগৈ আৰু কালিলৈ সৰস্বতী পূজা গম পাইছানে নাই সৰস্বতী পূজাৰ দিনাখনে তোমাৰ এডমিশ্যন হ'ব বহুত ভাল লাগিব আৰু ঘৰতো মই সৰস্বতী পূজা পাতো নহয় কালিলৈ আমি শাহু বোৱাৰী দুইজনী মিলি সৰস্বতী পূজা পাতিম দেই সৰস্বতী মাক চাকি বন্তি জ্বলাই ল'বা তোমাৰ ভাল হ'ব তুমি এনেও বহুত ভাল ছোৱালী মই জানো পঢ়া শুনা মানুহে আৰু কি তুমি কিবা এটা পৰিস্থিতিত পৰি নপঢ়িলা এতিয়া পঢ়িব লাগিব ঠিক আছে হ'ব দিয়া হ'ব মা মই সৰুতে সৰস্বতী পূজালৈ গৈছিলোঁ আৰু তাৰপিছত যেতিয়াৰ পৰা স্কুল যাব নোপোৱা হ'লোঁ তেতিয়াৰ পৰা আৰু সৰস্বতী পূজাও নেদেখা হ'লোঁ মা আপোনাৰ লগত একেলগে মই সৰস্বতী পূজা পালিম মা সঁচাকৈ বহুত ভাল লাগিছে আপোনালোক বহুত ভাল মা বহুত ভাল বাৰু দিয়া মোৰ কাগজখন দিয়াচোন এতিয়া আৰু তুমি এফালে আহা মই তোমাক শিকাই দিম কিবা অলপ আৰু টিউশ্যন মাষ্টৰো মই ঠিক কৰি দিম দেই পঢ়িব লাগিব তুমি হ'ব মই পঢ়াম নহয় বোৱাৰীক মই সকলো শিকাম হ'ব মা কিন্তু এটা কথা কোৱাচোন তুমি পঢ়া শুনা কৰা হয় মামা মামীনো কি ক্ষতি হ'ল হয় হা মামা মামীয়ে যে তোমাক পঢ়িব নিদিলে ইমান ইচ্ছা থকাৰ স্বত্তেও তুমি পঢ়িবলৈ ইমান আগ্ৰহী তথাপিও তোমাক পঢ়িব নিদিলে কেনেকুৱা মানুহ তোমাৰ মামা মামী সঁচাকৈ দেই এইবোৰক জেলত দিব লাগে পুলিচৰ হাতত ধৰাই দিব লাগে এইবোৰ মানুহক অঁ মা তেওঁলোকে ভাবিছিলে মই পঢ়ি শুনি পঢ়া শুনা যদি পাৰোঁ গোটেই সম্পত্তিবোৰ মই নিজে কৰি ল'ম নিজৰ কাৰণ গোটেইবোৰ মোৰ নামতে আছিলে মা পাপাহঁতে মোৰ নামতে চব উইল কৰিছিলে আৰু সেইবোৰ কৰিম বুলি ভয় খাই মোক স্কুল যাব নিদিলে পঢ়িবলৈ নিদিলে মামা মামীহঁতে আৰু এতিয়া মোক জোৰ জবৰদস্তি বিয়া দি গোটেই সম্পত্তিবোৰ নিজৰ নামত লিখাই ল'লে মোৰ মা পাপাহঁত মৰাৰ কাৰণে তেওঁলোকে বহুত ভাল পাইছে মোৰ সকলোবোৰ কাঢ়ি ল'লে মোৰ গোটেই জীৱনটো কাঢ়ি ল'লে তেওঁলোকে আৰু সকলোবোৰ মোক কামত লগালে মামীয়ে ঘৰৰ কাম এটাও নকৰিছিলে চব মোৰ হাতনাই কৰাইছিলে সৰুৰ পৰাই আৰু স্কুল যাবলৈ নিদিলে হ'ব দিয়া তুমি এতিয়া সেইবোৰ কথা পাহৰি যোৱা সেইবোৰ কথা আৰু মনলৈ নানিবা হ'ব দিয়া মই তোমাক পঢ়াম আৰু এইবোৰ টেনশ্যনেই নল'বা এতিয়া তুমি এইখন ঘৰৰ মানুহ আৰু সেইবোৰ পুৰণা যি হৈ গ'ল সেইবোৰ একেবাৰে বাদ দিয়া কালিলৈ সৰস্বতী পূজাত আমি ধুমধামেৰে পাতিম আৰু তোমাৰ এডমিশ্যনটো কালিলৈ হৈ যাব বুজিলানে বহুত ভাল লাগিছে মোৰো সঁচাকৈ ময়ো পঢ়াম ময়ো মাষ্টৰণী হ'ম আকৌ যিখিনি পঢ়িছিলোঁ ক'তোতো দেখাব নাপালোৱে তোমাকে দেখাম আকৌ হ'ব দিয়া বোৱাৰী যোৱা এতিয়া সেইটো ভাল খবৰ মোৰ মিঠা কৰা কিবা এটা মিঠাই লৈ আহা আমি চবেই এতিয়া মিঠাই খাম মোৰ বোৱাৰীৰ এডমিশ্যনৰ কাৰণে যোৱা এতিয়া আৰু কান্দি কুটি দুখ কৰি নাথাকিবা হ'ব মা মই লৈ আহোঁগৈ ৰ'ব আপোনালোক ইয়াতে বহক মই খাবলৈ কিবা কিবি বনাই লৈ আহোঁগৈ মা অ' কাগজখন লওক মই আহি আছোঁ শিকিমহি আপোনাৰ পৰা দেই হ'ব দিয়া যোৱা দিয়া কাগজখন